নিজৰ কষ্ট উপাৰ্জন ধনেৰে এডোখৰ মাটি কিনি এতিয়া ভয়াৱহ ষড়যন্ত্ৰৰ বলি হৈছে চাবুৱাৰ ৰাজেন শ্বাহ নামৰ এজন সৰ্বসাধাৰণ লোক। ডিব্ৰুগড় মাষ্টাৰপাৰাৰ নিবাসী সুৰেশ শ্বাহ নামৰ এজন ব্যক্তিৰ পৰা বিগত ৩ বছৰ আগতে ক্ৰয় কৰিছিল এডোখৰ মাটি। এতিয়া এই মাটিৰ বাবে পৰিছে ৰাজেন শ্বাহ ভয়াৱহ সমস্যাৰ কবলত। কাৰো ওচৰতে ন্যায় বিচাৰি নেপায় এতিয়া ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ ওচৰত। আৰু এই দিশত তেওঁ সংবাদ মাধ্যমৰ ওচৰত কিছু তথ্য দাঙি ধৰিছে এইদৰে। ৰাজেন শ্বাহ চাবুৱা এমএছ বিৰানী ঘৰ। মই সুৰেশ শ্বাহ মাষ্টাৰপাৰা নিবাসী। তাৰ পৰা মই এক কথা 6 লুচৰ মাটি 5,20,000 টকা দি এগ্ৰিমেণ্ট চুক্তিপত্ৰ কৰিছিলোঁ। তাৰ পাছত সি মোক মাটিখন দিয়া নাই। এনেকৈ কৰোঁতে কৰোঁতে মানে 2 বছৰমান পাৰ হৈ গ'ল। তাৰ পাছত 19 জুলাই 2019 চনত ছেকেণ্ড এগ্ৰিমেণ্ট কৰোৱা হ'ল মালিকৰ লগত। কৰাৰ পাছত মালিকে সুৰেশ শ্বাহ মোক অনুমতি দিলে, ইয়াত ঘৰ বনাই লোৱা, তুমি ঘৰ বনাই পেলাই থাকক, আৰু যেতিয়া ৰেজিষ্ট্ৰি হ'ব তেতিয়া পকা ঘৰ বনাবি তহঁতি। সেই তাৰ কোৱা মতে আমি ঘৰ বনাই তাত আছিলোঁ। ঘৰ বনোৱাৰ পাছত তাত থাকিছিলোঁ। তাৰপাছত এই 9 অক্টোবৰ 2020 চনত সুৰেশ শ্বাহ আৰু মিনু শ্বাহ, সুস্মিতা শ্বাহ আৰু কুণাল শ্বাহ আৰু ৰৌনক শ্বাহ আৰু তাৰ মাক গীতা শ্বাহ চবে গৈ থানাৰ পৰা পুলিচ SI সকেন লগৰ লৈ আহিলে আৰু পুলিচ পাৰ্টি লৈ আহিলে। আহি পেলাই কৈছে তহঁতি কেলৈ ইয়াত ৰিপেয়াৰিং কৰিছ, কাম বন্ধ কৰা। তাৰপাছত আমি ক'লোঁ আমিতো ঘৰ চৰ ভাঙি গৈছে, তইতো বদলি কৰিবই লাগিব, ৰিপেয়াৰিং কৰিছোঁ। তো পুলিচে কৈছে তহঁতি কোনে দিছে অৰ্ডাৰ বনাবলৈ ইয়াত ঘৰ, ওলা ঘৰৰ পৰা, নহ'লে মই তহঁতক জেললৈ পঠিয়াম বা এৰেষ্ট কৰি লৈ যাম। তেতিয়া আমি ক'লোঁ এৰেষ্ট কৰি লৈ যাব, তো আমাক এৰেষ্ট ৱাৰেণ্ট দেখুৱাওক আপুনি। তো কৈছে তহঁতি বেছি কানুন নেদেখুৱাবি, সেনেকৈ কৈছে। তাৰপাছত কি কৰিলে, মোৰ মানুহজনী মোৰ খুৰী আছিলে ঘৰৰ ভিতৰত, তাক টানি মেলি একদম হাত ধৰি বাহিৰত আনি ওলাই দিলে। ওলাই দিয়াৰ পাছত ঘৰত তালা মাৰি দিলে আৰু জেৰবাৰটোতো তালা মাৰিলে। তেতিয়া আমি ক'লোঁ যে ঠিক আছে আপুনি কেনেকৈ বন্ধ কৰিছে ঘৰটো, এইটো কোৰ্টৰ অৰ্ডাৰ আছে আপোনাৰ ওচৰত, তো বেছি কানুন দেখুৱাবি তহঁতি, নহ'লে জেললৈ পঠিয়াই দিম আৰু গুলিয়াই দিম বুলি মাত নামাতিবি, সেনেকৈ কৈছে। SI খগেন লহকৰ চাবুৱা থানা, খগেন লহকৰ SI ছেকেণ্ড ইনচাৰ্জ। তাৰপাছত তলা মৰাৰ পাছত সিহঁতি ক'লে যেতিয়া কোনো ভাং ভুং কৰিব নোৱাৰিব, এতিয়া মই নিজৰ কাষ্টডিত লৈছোঁ ঘৰটো, কোনো ভাঙা নকৰিব। লোৱাৰ পাছত আমি ঘৰলৈ গুচি আহিলোঁ, তাৰপাছত নিজৰ ঘৰলৈ। তাৰপাছত গুচি অহাৰ পাছত এতিয়া 2 দিনমান ঘৰটো মোৰ ঠিকেই আছিলে। তাৰপাছত 12 তাৰিখে ৰাতিপুৱা মই গৈ চাইছোঁ, তেতিয়া জেৰুৱাকেইটা পূৰা ভাঙি দিছে, মোৰ বাউণ্ডেৰীটো পূৰা ভাঙি দিছে। তাৰপাছত মই আহি কিনি আবেদন জনালোঁ SI খগেন লহকৰক থানাত, ক'লোঁ যে এইটো দৰখাস্ত আছে মোৰ, ৰিচিভ কৰি কপি মোক দিয়া, মোৰ ঘৰকেইটা ভাঙি আছে। তো কৈছে বোলে ৰিচিভ নকৰোঁ, এনে থৈ দিম লাগিলে, ৰিচিভ নকৰোঁ কিন্তু। মই ক'লোঁ তেতিয়া মোৰ ঘৰটো আপুনি নিজৰ কাষ্টডিত লৈছে, কেনেকৈ ভাঙিছে এইটো ঘৰটো, এইটোতো ভাঙিব নোৱাৰে। তো কৈছে তুমি যোৱা, বেছি কথা নক'বা। তো প্ৰথমটো 21 মাৰ্চ 2016 চনত মই এগ্ৰিমেণ্ট কৰিছিলোঁ, আকৌ ছেকেণ্ড এগ্ৰিমেণ্ট 19 জুলাই 2019 চনত কৰিলোঁ। ইমান দিনৰ পিছত তেওঁ কি কৰে, মালিক পক্ষই কি কৰে? আজি দিম কালি দিম বুলি এনেকৈ থাকিয়ে গ'ল। ঘটনাটো সংঘটিত হোৱাৰ পাছত মালিক পক্ষই কি কৈছে? মালিকে এতিয়া কৈছে মই তোমাক নিদিম, মই বেলেগক বিক্ৰী কৰিম বেছি দামত। আপোনাৰ যিখিনি পইচা সেইখিনি কি কৈছে, তেওঁলোকে ঘূৰাই দিয়া দিম বুলি কৈছে পইচাও নিদিওঁ আৰু মাটিও নিদিওঁ, তুমি যি কৰা আছে কৰা। মালিকৰ নাম কি বুলি কৈছে? সুৰেশ শ্বাহ, মাষ্টাৰপাৰা, ডিব্ৰুগড়। আপুনি কি বিচাৰিছে? মইতো মাটিৰ কাৰণে পইচা দিছোঁ। তেতিয়া দৰখাস্তটো দিয়াৰ পাছত মই তাক ক'লোঁ যে ঘৰটো মোৰ ভাঙি আছে, আপুনি নিজৰ কাষ্টডিত লৈছে, এইটো ঘৰটো চাব লাগে কেনেকৈ ভাঙিব এইটো। তো সি কৈছে যে ঘৰটো ভাঙিছে যদি সি বনাই দিব, এনেকৈ মোক কৈ পঠিয়াই দিছে, আৰু বেছি কথা নাপাতিবা ইয়াত, নহ'লে গুলিয়াই দিম। পুলিচ একো একশ্যন নাই লোৱা। তেতিয়া পুলিচে কোনো একশ্যন নাই লোৱা। তাৰপাছত মই SP ছাৰক জনালোঁ আৰু DC ছাৰকো জনালোঁ। কি কৈছে DC কোৰ্টৰ? এই নতুন DC কোৰ্টৰ পৰাতো আপোনাৰ লেটাৰ এখন পাইছোঁ আৰু চাৰ্কল অফিচতো পাইছে যে মাটিখন কোনো যেতিয়ালৈ কোৰ্টৰ বিচাৰ নহয় তেতিয়ালৈ কোনো বিক্ৰী কৰিব নোৱাৰে।